যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমিলমিলেৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে BJPয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনেও জানে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰী তিলমানো হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি Hey!